এটো কনফিউজন বহুত থাকে যে তেওঁলোকে নাজানে যে তেওঁলোকৰ প্যাশনটো কি কি হয় মেলখিনি টাৰ্গেট কৰিবলৈ কৈছো যে তেওঁলোকক বা যিখিনি হাউস ওয়াইফ আছে তেওঁলোকৰ কি এটা ইনফৰমেশন দিবা যে তেওঁলোকেও যাতে এজন সাকসেসফুল ওমেন হ'ব পাৰে আগতে দ্বিতীয়টো উত্তৰ দিওঁ 1 লাখ টকা কিবা এটা বস্তু যেতিয়া আপোনাৰ আগ্ৰহ থাকিব নহয় ৰাস্তা আপোনাক নিজে নিজে দিব এটা মই কেতিয়াবা কথা এৰন কৈ দিও যে যিকিটা বস্তু মিছ কৰি মই কৈছো আজি একো মিছা কথা নৰয় সব সঁচা ওলাব খালো আমি আমাৰ স্টাফেও গালি খালে আৰু বস্তুটো দিব নোৱাৰো বুলি নমস্কাৰ মই সিকে জগদীশ আৰু আপোনালোকে চাই আছে প্ৰেৰণা টক আজি আমাৰ লগত এনেকুৱা এজন অতিথি আছে যিয়ে এই গুটি পডকাষ্টত এটাও মিছা কথা ক'ব নোৱাৰে কিয় নোৱাৰে এটো মই পিছত আপোনালোকক ক'ম আহক আমি আমন্ত্ৰণ কৰো সম্পূৰ্ণ বুটিকৰ সত্তাধিকাৰী নিৰ্মালী বৰুৱা নমস্কাৰ থ্যাংক ইউ ওকে মই কৈ দিওঁ নহলে এক্সাইটমেন্টটো বাঢ়ি গৈ থাকিব হেকলৈকে যে কিয় এওঁ গোটেই এপিসোডত মিছা কথা ক'ব নোৱাৰিব ইয়াৰ কাৰণ এটাই যে উই আৰ ব্ৰাদাৰ সিস্টাৰ ফ্ৰম দ্য সেম মাদাৰ ওকে তো মই এওঁৰ লাইফত কেতিয়া কি কি ঘটিছে মই গোটেইখিনি গম পাওঁ আৰু গতিকে সেইকাৰণে এওঁ মিছা মাতিব নোৱাৰে আৰু যেতিয়াৰ পৰা মই পডকাষ্ট কৰাৰ কথা মানুহে গম পাইছে ন মোক বহুতে ৰিকুৱেষ্ট কৰিছে যে বেলেগক মাত বা তোৰ নিজৰ বাইৰে কাগতে মাত কেনেকৈ কি আৰম্ভ হ'ল কি হ'ল আমাৰ জানিব বৰ মন আছে ওকে সো এইটো ফাৰ্ষ্ট পডকাষ্ট মোৰ কাৰণে এইটো প্ৰথম কেনেকুৱা অনুভৱ প্ৰথমতেতো ধন্যবাদ বহুত বহুত ধন্যবাদ যে আজি মই নিজৰ ভাইটিৰে এটা এনেকুৱা প্ৰগ্ৰামত আহিব পাৰিছো প্লেটফৰ্ম এটা মই পাইছো তাৰ বাবে বহুত বহুত ধন্যবাদ এনেকুৱা নহয় যে মই মানে আগে পিছে পোৱা নাই এনেকুৱা সুবিধা নোপোৱাও নহয় কিন্তু মই একচুয়ালি কমফৰ্টেবলো নাছিলো আৰু হেহে আজি মানে কমফৰ্টেবল সিট এটাত বহি মই মোৰ কথাখিনি ক'ব পাৰিম বাবে ভাল লাগিছে বহুত বহুত ধন্যবাদ মানে আজি এটো ৰিহাৰ্সেল হৈ আছে ইয়াৰ পিছত তো মানে বেলেগ বেলেগ পডকাষ্টত যোৱা যাব এটো ভালকে কৰিলে পাৰিম আৰু ওকে প্ৰথম প্ৰশ্ন যেটো দৰ্শকে বিৰাট জানিব বিচাৰি আছে মইতো বাৰু জানো সম্পূৰ্ণ বুটিকৰ আৰম্ভণি কেনেকৈ হ'ল আচ্ছা সম্পূৰ্ণ বুটিকৰ আৰম্ভণি বুলি ক'লে আসলতে মই একদম সঠিককে এটা সময় ধৰি দিব নোৱাৰো কাৰণ এই যাত্ৰাটো মানে বহুত আগৰ মই যেতিয়া মই মানে বিয়া হোৱা নাছিলো মোৰ মাৰ ঘৰৰ পৰাই মই এটা মানে এনেকুৱা এটা মানে হেৰি পাই আহিছো যে মোৰ মা এজনী ভাল শিপিনী আছিল মায়ে মেখেলা চাদৰ বৈছিল আমাৰ নিজৰ তাঁতশাল আছিল গতিকে মাক মই সৰুৰ পৰা দেখি আহিছো মায়ে মেখেলা চাদৰ বয় আৰু তাতে কি হয় যেতিয়া মই অলপ বুজা হলো তেতিয়া মায়ে মানে মোকেই সুধে আমি এইযোৰ কাপোৰ এনেকৈ বনাম এইটো কালাৰ ইউজ কৰিম বা আমাৰ দুইটাৰ কাৰণে আমি কাপোৰ বনাও গতিকে বিয়াৰ বহুতখিনি কাপোৰ মায়ে নিজে মোক বৈ মেলি ৰেডি কৰি দিছিল গতিকে সেই এটা মানে মোৰ জাৰ্নি মোৰ তাৰ পৰাই আৰম্ভ বুলি ক'ব লাগিব যে মই মাক দেখি আহিছো মায়ে মেখেলা চাদৰ বয় আৰু মোৰ মেখেলা চাদৰৰ প্ৰতি মোৰ বিৰাট বেছি এটা মানে দুৰ্বলতা আছিল গতিকে আৰম্ভণি মই ক'লে সেনেকৈ ক'ব লাগিব তাৰ পিছৰ পৰা যেতিয়া মোৰ বিয়া হ'ল হোৱাৰ পিছতো প্ৰথমতে মই পঢ়া শুনা কৰি আছিলো গতিকে এটো লাইনত নাছিলো মই পঢ়ি থাকোতেই বিয়া হৈছে মোৰ সন্তানকেইটা জন্ম হোৱাৰ পিছত যেতিয়া মই পঢ়া শুনা কমপ্লিট কৰিলো তাৰ পিছত মই বহুত ফ্ৰী সময় পালো হিয়তো লাহে লাহে ডাঙৰ হ'ল তেতিয়া আকৌ মই ভাবিলো যে নহয় যেটো মোৰ ইচ্ছা আছিল মই যেটো বিচাৰি আছিলো যে মই আকৌ মেখেলা চাদৰৰ ওপৰতে কাম কৰিম মই বিশেষকৈ মেখেলা চাদৰ বুলি কৈছো কাৰণ মোৰ মেখেলা চাদৰৰ ওপৰতে বেছি মানে মোৰ মনটো আছিল তো মই আকৌ নতুনকৈ আৰম্ভ কৰিলো তেতিয়া মই প্ৰথম হেয়া খুব সম্ভৱ 13-14 চনৰ কথা হ'ব যেতিয়া মই আকৌ ৰিপিট মোৰ জাৰ্নিটো মই আৰম্ভ কৰিছো তেতিয়া মই ঘৰতে অলপ চলপকে নিজৰ কাৰণেই বনাও কাপোৰ বনাও বা কেতিয়াবা মাক মই কওঁ যে এনেকুৱা কাপোৰ আমি তুমি হালত বোৱা মই মিলাই দিম তেনেকে বনাও নিজেও দুই এযোৰ পিন্ধো আৰু তেনেকে লৈও যায় মানুহে আহি যেতিয়া দেখে লৈও যায় হেনেকেও মোৰ হৈছিলে তাৰ পিছত আকৌ আৰম্ভ হ'ল আমাৰ 2018 চনত 18-19 এনেকুৱা সময়ত বস্তুটো আমাৰ এটা ৰিসেলিং বুলি মানে এটা হেৰি ওলাইছিল যে আমি বস্তুবোৰ ৰিসেল কৰিব পাৰো হেনেকুৱা এটা আমাৰ ট্ৰেন্ড এটা আহি আছিল আৰু তেতিয়া মানে সেই বস্তুটো কি হ'ল মই এখন এনেকুৱা হোলসেল দোকান আৰু দোকান এখনত নিজৰ কাৰণে কাপোৰ আনিব গৈছিলো আৰু তাত মোৰ এজন এনেকুৱা মই ভাইটি এজন লগ পালো যে মোক মোৰ এই ৰাস্তাটোৰ কথা ক'লে যে না আজিকালি বাইদেউ আপুনি কৰিব নেকি কাপোৰৰ ব্যৱসায় এনেকে বিচাৰে নেকি
আমাৰ মানে আপুনি যদি বিচাৰে আমাৰ পৰা এনেকৈ লৈ আপুনি ৰিচেলিং কৰিব পাৰে সেই শব্দটো তেতিয়া মই তাৰ মুখত প্ৰথম শুনিলোঁ ৰিচেলিং কৰিব নেকি সি এনেকৈ ক'লে তো মই বোলো কোনে কিনিব মোৰ পৰা কাপোৰ এনেকৈ কৈছে আপুনি কিনি নিব নালাগে আপুনি এনেকৈ কৰিব পাৰিব ফটো দিম আমি আপুনি ফটোৰে বিক্ৰী কৰিব তাৰ মই সেনেকুৱাও যদি আছে দিয়া তেতিয়া নতুনকৈ হোৱাটছআপ ফেচবুক এইবোৰ বস্তু খুব মানে এটা ট্ৰেণ্ডত আৰু এইবিলাক চলি আছে সি সেই ৰাস্তাটো দেখুৱালে মোক আৰু মানুহে কয় নহয় কিবা এটা বস্তু যেতিয়া নিজৰ মানে ইচ্ছাটো থাকে কিবা এটা বস্তু যেতিয়া আপোনাৰ আগ্ৰহ থাকিব নহয় ৰাস্তা আপোনাক নিজে নিজে দিব আৰু মই ভাবিলোঁ যে সেইটো এটা মোক মানে মোৰ এই লাইনটোত অহাৰ এটা ৰাস্তাহে আছিলে মোক সেই ৰাস্তাটো দেখুৱালে আৰু সেই যে আৰম্ভ কৰিলোঁ মই ৰিচেলিঙৰ পৰা সেই তেতিয়াৰ পৰা আজিলৈকে এই জাৰ্ণিটো মোৰ মানে ষ্টপ হোৱা নাই আমি লকডাউনকো এটা মানে টাৰ্ণিং পইণ্ট হিচাপে ল'ব পাৰোঁ যদিও লকডাউনটো আমাৰ ধৰক ব্যৱসায় লাইনৰ কাৰণে এটা মানে বেয়া দিন আছিল কিন্তু মোৰ ক্ষেত্ৰত সি এটা পজিটিভ মানে দিশে দেখুৱালে কাৰণ কি হ'ল আমাৰ এই যিটো অফলাইনৰ বস্তুটো অলপমান কমি পেলাই আমি অনলাইনটো মানে আমাৰ গ্ৰ' হৈছে আৰু মোৰ বুলি নহয় বহুতৰে বা মোৰ কাৰণে সেইটো এটা টাৰ্ণিং পইণ্ট আছিল আৰু সেইখিনি সময়ত আমাৰ সেই ৰিচেলিংটোৰ পৰা গৈ পেলাই মই ষ্টক কৰা আৰম্ভ কৰিলোঁ মই নিজেই বস্তুবোৰ ষ্টক কৰোঁ আৰু লাহে লাহে মই নিজাকেই বিক্ৰী কৰিবলৈ ল'লোঁ আৰু তাৰপিছত আকৌ ট্ৰেণ্ড আহিল লাইভ দেখিলোঁ দুই এগৰাকী লাইভ দেখুৱাৰ লাইভ দেখি পেলাই মোৰ এনেকুৱা লাগিল মই নোৱাৰোঁ নেকি ভিডিঅ' এটা এনেকৈ শ্বুট কৰি পেলাই দিব বা ভিডিঅ' লাইভ কৰি দিব প্ৰথমতে বহুত টেনশ্যনৰ কথা আছিল কাৰণ মই মানে কেমেৰাৰ আগত ওলোৱা পাৰ্চন নাছিলোঁ মই কথা ক'বই নাজানা মানুহ আছিলোঁ গতিকে মোৰ কাৰণে বহুত ডাঙৰ কথা আছিল আৰু সেই আৰম্ভণি যেতিয়া মই কৰিলোঁ আৰু ৰাইজে বহুত ছাপোৰ্ট কৰিলে আৰু সেই ছাপোৰ্টটো পালোঁ নহয় আৰু সেই সাহসটো মানে দুগুণ বাঢ়িল আগ্ৰহ বাঢ়িল আৰু সেইধৰণে মই আজিলৈকে এইটো বস্তু আগবঢ়াই নি আছোঁ এতিয়া মই কেতিয়াবা কথা এড কৰি দিওঁ যেতিয়া যিকেইটা বস্তু মিছ কৰিলোঁ মই কৈছোঁ নহয় আজি একো মিছা কথা নৰয় চব সঁচা ওলাব যেতিয়া 2018 চনত এইটো প্লেনিং হ'ল যে লাইভ কৰিব লাগিব আৰু ফেচবুক একাউণ্ট কৰিব লাগিব তেতিয়া বাৰ ফেচবুক একাউণ্ট নাই ফেচবুক একাউণ্ট আছে পেজ নাই তেতিয়া আমি ওচৰকে আছিলোঁ আমাৰ মাজত মানে 4-5 ঘৰ মানুহ এনেকৈ মোক ফোন কৰিছে এটা মোক ফেচবুক পেজ কি বস্তু মোক ফেচবুক পেজ খুলি দিব লাগে ইভেন যেতিয়া হোৱাটছআপত বিজনেছ ষ্টাৰ্ট কৰে তেতিয়ালৈকে হোৱাটছআপ একাউণ্টটো নাছিল হোৱাটছআপো চলাব নাজানিছিল আজি বহুত মানুহে কয় ন যে আমি টেকন'লজিৰ বিষয়ে নাজানো মই কেনেকৈ বিজনেছ কৰিম মই নিজে চকুৰ সন্মুখত দেখিছোঁ যে তাইক বহি ফেচবুক পেজ খুলি দিয়া তাইক হোৱাটছআপ একাউণ্ট খুলি দিয়া ষ্টেটাছ কেনেকৈ লগাব লাগে দেখুৱাই দিয়া এই গোটেইবিলাক কাম আমি ধৰি বান্ধি মই আছোঁ আৰু এওঁৰ ভাগিনী আছে মানে ভিনদেউৰ ফালৰ পৰা তেওঁলোকে আহি পেলাই তাৰমানে চব যোগাৰ কৰি দি পেলাই বস্তুটো ষ্টাৰ্ট হৈছে গতিকে এইটো কথা যে যেতিয়া আমি পেশ্যনটোক প্ৰফেশ্যন বনাব বিচাৰোঁ ন তেতিয়া চব মানে এক্সকিউজেছ ইজিলি অভাৰকাম হৈ যায় কিন্তু সেইটো তেতিয়াহে হয় যদি আমি পেশ্যনটোক ফ'ল' কৰিব পাৰোঁ অ'কে এতিয়া সম্পূৰ্ণ বুটিকৰ এখনকৈ দুখন ষ্ট'ৰ আছে এটা বিজয়নগৰত আছে আৰু এটা যিটো ঘৰত তেওঁ থাকে সেইটো ঘৰতে আছে এতিয়া এই যিটো প্ৰফেশ্যন এই প্ৰফেশ্যনটোত দুটা বস্তু আহে এটাতো নেম ফেম আহে অ'কে বেলেগ ঠাইত গ'লে মানুহে চিনি পায় মই নিজেও এইটো বস্তু এক্সপিৰিয়েঞ্চ কৰিছোঁ মোক ইমান মানুহে চিনি নাপায় যিমান বায়েক চিনি পায় লগত কিন্তু গালি পৰা মানুহ বহুত আছে অ'কে এনেকুৱা কিবা এটা ইনচিডেণ্ট যিটো মনত আছে যিটো মনত পৰিলে অলপমান খঙো উঠে বা হাঁহিও উঠে যে মানুহ এনেকুৱা মেণ্টেলিটিৰো হয় এনেকুৱা কিবা নিগেটিভ কমেণ্ট বা নিগেটিভ ইনচিডেণ্ট ঢেৰ পাওঁ আমি এইটোতো আৰু স্বাভাৱিক কথা যে আমি যিহেতু অনলাইন কৰোঁ আৰু ইয়াত আমি 100%ক ছেটিছফাইড কৰিব নোৱাৰোঁ আৰু মোৰ ক্ষেত্ৰত এইটো বহুত হয় আমাৰ এতিয়া কাৰণটো এনেকুৱাও হ'ব পাৰে যে আমাৰ কালেকশ্যনখিনি ভাল পায় মানুহে চাই ভাল পায় আৰু যিমানখিনি মানুহে বিচাৰে আমি সেই কোৱান্টিটিত বস্তুটো ৰাখিব নোৱাৰোঁ সেইটো এটা মোৰ মাইনাছ পইণ্ট বৰ্তমানলৈকে হৈ আছে গতিকে সেই বস্তুটো মানুহে বুজি নাপায় নহয় তেওঁলোকে যিসকলে চায় তেওঁলোকেতো এই বস্তুটো নুবুজে যে কাপোৰ এযোৰ আমি যদি দিয়া নাই বা আমি মেছেজটো যদি চোৱা নাই তাৰ আঁৰত কি কাহানী থাকে তেওঁলোকে নাজানে গতিকে এই ক্ষেত্ৰত মানুহে বেয়াকৈ কোৱাটো একদম স্বাভাৱিক এইটো হয় আৰু এনেকুৱা মানে হৈছেতো বহুত কিন্তু মই ৰিচেণ্ট মোৰ যিটো হৈ গ'ল একদম ৰিচেণ্ট আৰু আজি এমাহ আগত এনেকুৱা হৈ গৈছে কাপোৰ এযোৰ কাষ্টমাৰ এগৰাকীয়ে নোপোৱাৰ কাৰণে মোক মানে আমাৰ বিজয়নগৰৰ ব্ৰাঞ্চটোলৈকে
মানুহগৰাকীয়ে খেদি গৈছে তাৰমানে কাপোৰযোৰ কিয় পোৱা নাই তেখেতে গালি গালাজ পাৰিছে মিছবিহেভ কৰিছে মানে বহুত গণ্ডগোল কৰিছে যিটো বস্তু মানে মোৰ এতিয়াও মানে মাইণ্ডৰ পৰা ওলাই পেমেন্ট বাগেৰা হোৱা নাছিল একো হোৱা নাই তেখেতৰ কেছ অন ডেলিভাৰীয়ে আছিলে কাপোৰযোৰ দিম বুলি কৈছিলোঁ আমি আছিলে কিন্তু ইমান কাষ্টমাৰ কেতিয়াবা এনেকুৱা হয় দিম বুলি কোৱা কাপোৰযোৰো আমাৰ দিব পৰা নাযায় কেতিয়াবা যে কোনোবা কাষ্টমাৰ আমাৰ দোকানত আহি লৈ যায় বা কেতিয়াবা কিবা ডিফেক্ট থাকে তেনেকৈ আমাৰ কাপোৰ কেতিয়াবা দিয়া নহয় আৰু যদি পেমেণ্ট কৰা নাথাকে পেমেণ্ট কৰা থাকিলে আমি পেমেণ্টটো ৰিফাণ্ড কৰি দিওঁ সেইটো অপশ্যন থাকে গতিকে কাৰো পইচা মাৰা যোৱা বা আমাৰ সেইটো ভয় নাথাকে কাপোৰ যদি দিবও নোৱাৰোঁ এইটো আমি নিজেই মানি লওঁ যে এনেকুৱা তেখেতে পইচাটো ঘূৰাই পায় কিন্তু এই বাইদেউগৰাকীয়ে চাগে বহুত আশা কৰিছিল কাপোৰযোৰ তেওঁ পাব বা ল'ব গতিকে তেখেতে সেই বস্তুটোক পজিটিভলি ল'ব নোৱাৰি পেলাই বহুত মানে দীঘলীয়া হৈ গ'ল প্ৰচেছটো মানে গালিও খালোঁ আমি আমাৰ ষ্টাফেও গালি খালে আৰু বস্তুটো দিব নোৱাৰোঁ বুলি কোৱাৰ পিছতো তেখেতে মানে সেইটো পজিটিভলি নলয় আমাক খুব মানে এটা ক'লো নহয় মানে প্ৰভাৱ পেলাই থৈ গৈছে মোৰ ওপৰতো এটা খুব বেয়া ইম্পেক্ট এটা পৰি থাকিল সেইটো কাৰণে মই এতিয়াও মানে সেইটো বস্তু অভাৰকাম কৰিব পৰা নাই কাৰণ মানুহৰ মানে ভাল শুনি যিমান ভাল লাগে বেয়াটো শুনি তাৰ পৰা ওলোৱাটো সাংঘাতিক মানে দিগদাৰী যদিও আমি ছ'চিয়েল মিডিয়াত থাকোঁ ন আমি সাধাৰণ মানুহটো গতিকে কিছুমান বস্তুৰ পৰা আমি অভাৰকাম কৰোঁতে আমাৰ বহুত দেৰি লাগে গতিকে সেই ইনচিডেণ্টটো মোৰ লাইফৰ এটা মানে ৰৈ যোৱা ইনচিডেণ্ট আৰু এইটো একজেক্টলি এইটো প্ৰায় হয় আৰু মানুহ যিমান ওপৰলৈকে উঠে সিমান তেনেকুৱা ঘটনা ঘটিয়ে থাকে মানুহৰ লাইফত এইটো স্বাভাৱিক কথা কিন্তু ইয়াতে মই এইটো বস্তু গম পাওঁ যে বাৰ বিজনেছৰ লিটাৰেচাৰেল নলেজ অলপ ইমান নাই তেওঁ কামটো কৰি ভাল পাই আছে লাহে লাহে গ্ৰ' কৰি আছে ইয়াতে এটা কথা আছে বিজনেছত যে যেতিয়া এটা বস্তুৰ ক্ৰাইচিছ হয় তেতিয়া তাৰ ডিমাণ্ডটো বাঢ়ে এতিয়া এইটো যদি ক'লা না যে এটা আমাৰ উইক পইণ্ট হৈ আছে যে আমি মানুহে যিমান বিচাৰে সিমান ছাপ্লাই দিব পৰা নাই এইটো কিন্তু উইক পইণ্ট নহয় এইটোৱে ডিমাণ্ড বঢ়ায় সদায় যেতিয়া ক্ৰাইচিছ বাঢ়িব বস্তু এটাৰ এভেইলেবিলিটি কমি যায় মানুহে বিচৰা হয় তাৰ ডিমাণ্ডটো হাই হয় তো ডিমাণ্ডটো হাই ৰখাৰ কাৰণে এইটো বস্তু কৰে সেইকাৰণে কিছুমান বস্তু আছে যেনেকৈ যেতিয়া ৰেডমিৰ ফোন ওলাইছিল তেতিয়া তেওঁলোকে সেইটো ছিষ্টেমতে কয় যে এমাজনত ৰাতি 12 বজাৰ পৰা লাইভ হ'ব চেল যোনে যিমান কৰে তেওঁলোকে হাৰ্ডলি 400 মান পিচ একেলগে ৰিলিজ কৰে 12টাৰ পৰা ৰাতি 3টালৈকে চব চল্ড আউট শেষ হৈ যায় আৰু তেওঁলোকে বন্ধ কৰি দিয়া গোটেই সপ্তাহে বিক্ৰী নকৰে আৰু নেক্সট ছানডে বিক্ৰী কৰিব বা 15 দিন পিছত বিক্ৰী কৰিব আৰু সেইটো টেকনিক ইউজ কৰি পেলাই ইমান মানে এটা নতুন কোম্পানী এটাই একদম স্যামসাঙৰ লেভেলৰ টাক্কৰ দিব পৰা হৈ গৈছিল অনলি বিকজ অফ দিছ টেকনিক লগাই পেলাই গতিকে এইটো বেয়া নহয় এইটো উইকনেছ নহয় এইটো এটা সম্পূৰ্ণ বুদ্ধিকৰ প্লাছ পইণ্ট যে ডিমাণ্ড ইমান আছে যে আমি ছাপ্লাই দিব পৰা নাই সেনেকেই লওঁ মই এতিয়া কথাটো এতিয়া মই এইটো সুধিব বিচাৰিছোঁ যে মই বহুতকে মই নিজেও এক্সাম্পল দিওঁ যে আজিৰ যুগতো তাৰমানে অসমীয়া ঘৰৰ ছোৱালী এজনীয়ে নিজৰ সত্তাটো বচাই ৰাখি নিজৰ ল'ৰা ছোৱালীক হাজবেণ্ডক সময় দি এটা ব্যৱসায় আৰামছে চলাব পাৰে অ'কে যদিও বাক দেখাত সৰু যেন পায় মই বাবা মাতিলে নাচাজে তাই মোক দেখাতকৈ সৰু যেন পায় মোতকৈ ডাঙৰ বাৰু আৰু বেছি ডাঙৰো নহয় মোতকৈ তাই 3.5 years ডাঙৰ অ'কে বাট বাৰ ছোৱালী বহুত ডাঙৰ বিয়া বহুত কম বয়সত গৈছে চ' ইমান ছোৱালী দুজনী টিকি আৰু নিকি দুইজনীক চোৱা চিতা কৰি হেৰি কৰি এই যিটো জাৰ্ণি এই জাৰ্ণিটো কেনেকৈ এক্সপ্লেইন কৰিব যাতে মানুহ ইনস্পায়াৰ হয় যে আজিৰ জেনেৰেশ্যন যদি বিজনেছ কৰিব বিচাৰে মানে বহুত মাক দেউতাকে ছোৱালী বিজনেছ কৰিব বুলি ক'লে বৰ জাপ মাৰি হৈছে আমি DMIT টেষ্ট কৰোঁতে যদি কাউন্সেলিং কৰোঁ কওঁ যে আপোনাৰ ছোৱালী বিজনেছলৈকে যাব মোক চা বেলেগ প্ৰফেশ্যন কওক এইটোত কেনেকৈ যাব ছোৱালী মানুহ তেনেকুৱা লাগে যে একদম অফিচত গৈ দিনটো সময় দিব লাগিব তো গোটেইবোৰ মিলাই কেনেকৈ এজন ছোৱালীয়ে বিজনেছ ওমেন হ'ব পাৰে একচুৱেলি এইটো মেইন কথাটো হৈছে যিটো আমি বেলেঞ্চিং আমাৰ লাইফ হৈ যায় ন বিজনেছৰ ক্ষেত্ৰত এইটো নিজেই হয় এইটো কোনো প্ৰি প্লেনড যে আমি ভাবি থ'ম যে আমি এনেকৈ কৰিম সেইটো নহয় মোৰ ক্ষেত্ৰত মোৰ আটাইতকৈ ডাঙৰ কথাটো আছিল যে মোৰ ইচ্ছা মই কামটো কৰি ভাল পাওঁ মোৰ চবতকৈ ডাঙৰ যিটো মানে প্লাছ পইণ্ট মোৰ ক্ষেত্ৰত মই ভাল পাওঁ তাত মোৰ পইচা আহিছে নে মোৰ গৈছে মই কোনোদিনো সেইটো চাই নাপালোঁ আৰম্ভণিতে ইভেন মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে কাপোৰ এযোৰ যেতিয়া মই একদম প্ৰথম অৱস্থাত মই আৰম্ভ কৰিছোঁ নহয় কাপোৰ এযোৰ বনাবলৈ তেতিয়া কাপোৰযোৰ মই বনাই মেলি যে মোৰ ইমানখিনি কষ্টত কাপোৰ এটা খৰচ হয়
কিন্তু কাপোৰযোৰ যদি মই দেখিছোঁ যে এমাহ কাপোৰযোৰ মোৰ বিক্ৰী হোৱা নাই, মই এনেকুৱা এটা ফ্ৰাষ্ট্ৰেশ্যনত আহোঁ, কাপোৰযোৰ মই আধা দামত দিওঁ। এনেকৈ মই বহুত কেইযোৰ কাপোৰ মোৰ হাতৰ পইচা গৈ পেলাই মই কাপোৰযোৰ বিক্ৰী কৰিছোঁ। আৰু তাৰ পৰা মই কি ছেটিছফেকশ্যন লৈছোঁ যে মোৰ কাপোৰযোৰ চেল হৈছে। এই যে ছেটিছফেকশ্যনটো কাপোৰ এযোৰ বিক্ৰী কৰাৰ কাৰণে মানে মোৰ সেই কাপোৰযোৰ বিক্ৰী কৰাৰ ইচ্ছাটো মোৰ ইমান বেছি যে মোৰ প্ৰফিটটো মই চোৱাই নাই। মোৰ আৰম্ভণিটো সেনেকৈ হৈছে। মোৰ বহুত কেইযোৰ এনেকুৱা কাক দিছোঁ, মই সেইখিনিও ইভেন মোৰ মনত আছে যে মই এইযোৰ কাপোৰ অমুকত দিছোঁ, মোৰ ইমান টকা এইযোৰত নিজৰ গৈছে। গতিকে সেই আৰম্ভণিটো মোৰ সেনেকৈ আছিল। যদি মোৰ ইচ্ছাটো নাথাকে মেনেজ এনেও নহয়। মোৰ যিখিনি মেনেজ হৈছে ন, সেইটো হৈছে মোৰ প্ৰথম ইচ্ছা। মই খুব আগ্ৰহী এই কামটোৰ কাৰণে, যিখিনি কৰোঁ মই মনেৰে কৰোঁ, আৰু মই খুব মানে মাইণ্ড ছেটিছফেকশ্যন মোৰ সেইটো এটা। কাপোৰখিনি যে মই আনিছোঁ, বিক্ৰী কৰিছোঁ, যিটো প্ৰচেছেৰে মই কৰোঁ আৰু আই এম মানে হেপী, সেইটো মোৰ ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড কথা আহিব যে মই যিটো পৰিয়ালত মই আছোঁ বৰ্তমান, বিয়াৰ পিছত, বিয়াৰ আগৰ কথাটো মই নকওঁ, কাৰণ মাক দেউতাকে সন্তানক ছাপোৰ্ট কৰে। মায়ে যথেষ্ট ছাপোৰ্ট অলৰেডি মোক মানে আৰম্ভণিৰ পৰাই কৰি আহিছে। মোৰ মাৰ ক্ষেত্ৰত মই কৈছোঁ, বহুত ছাপোৰ্ট কৰি আহিছে মায়ে। যিহেতু মই ল'ৰা ছোৱালী, মোৰ ছোৱালী দুজনী সৰুৰ পৰা মই কলাত লৈ মই পঢ়িছোঁ, তাৰপিছত মই বিজনেছ কৰিছোঁ, সেই ক্ষেত্ৰত মা নহ'লে এইটো বস্তু মোৰ সম্ভৱ নহ'লহেঁতেন। গতিকে মায়ে সন্তানকেইটা পূৰা চোৱা চিতা কৰিছে, যাৰ কাৰণে মই বাকীখিনি কাম কৰিছোঁ। গতিকে সেই ক্ষেত্ৰত মা যথেষ্ট মোৰ কাৰণে মানে কি বুলি ক'ম আৰু, মানে মাক সহায়ৰ মানে কিবা এটা উপাধি বা কিবা এটা, এইটো আমাৰ মাৰ কথা কৈ আছে, মোৰ মাৰ কথা কৈছোঁ, আমাৰ দুটাৰ মাৰ কথা কৈছোঁ। মাৰ অবিহনে মানে সেইটো সম্ভৱ নাছিল। নেক্সট আহিল মই কোনখন ঘৰত বিয়া হৈছোঁ, মোৰ ইন লছখিনি। তো মোৰ হাজবেণ্ড সাংঘাতিক ছাপৰ্টিভ পাৰ্চন, সাংঘাতিক। তাৰমানে মই যিটো বিচাৰিছোঁ সেইটোৱে তেওঁৰ মানে তেওঁৰ ইচ্ছা সেইটোৱে যিটো মই বিচাৰোঁ। গতিকে তেওঁ যেতিয়া দেখা পাইছে যে মই এই বস্তুটোত মোৰ আগ্ৰহটো খুব বেছি, সেইটো দিশত আগবঢ়াই নিবৰ কাৰণে তেওঁ নিজৰ গোটেইখিনি লগাইছে, তাৰমানে গোটেইখিনি। গতিকে তেওঁকো মই বহুত বেছি ধন্যবাদ দিব লাগিব। কাৰণ কেতিয়াবা এনেকুৱা হয়, আমি সপোন এটা লৈ পেলাই বিয়া হওঁ, সপোনটো সপোনেই হয়, সপোন কিছুমান লৈ আমি ছোৱালী ঘৰৰ পৰা বোৱাৰী হওঁ। তাতে গৈ কি হয় যে আমি এনেকুৱা এখন ঘৰত সোমাওঁ য'ত আমাৰ সপোনৰ মূল্য নাথাকে। আমি আমাৰ ইন লছ, আমাৰ হাজবেণ্ড, শাহু শহুৰ, আমি সেইখিনি ছাপোৰ্ট নাপাওঁ, যাৰ কাৰণে আমাৰ সপোনটো তাতে শেষ হৈ যায়। কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা একদমেই নহ'ল। বা মোৰ শাহু শহুৰৰ যদি মই কওঁ, বৰ ডাঙৰ পৰিয়াল নহয় মোৰ, গতিকে আমাৰ সৰু পৰিয়াল, য'ত মোৰ শাহু শহুৰ, মোৰ জা আৰু মোৰ হাজবেণ্ড, আমি কেইটাই আছিলোঁ। তেওঁলোকেও মানে বহুত ছাপোৰ্ট কৰিছে। মোৰ শাহুৱেও মানে এই বস্তুটোত বিৰাট এতিয়াও প্ৰাউড ফিল কৰে যে মোৰ বোৱাৰী এনেকুৱা, কোনোবা আহিলে নিজে আগবাঢ়ি ক'ব, তাই এনেকুৱা কৰে, তাইৰ পৰা কাপোৰ ল'বা, তাই ইমান ধুনীয়া ধুনীয়া কাপোৰ আনে। তাৰমানে মানুহ মাতি অনাৰ ভিতৰত তাৰমানে আৰম্ভণিৰ পৰাই সেই বস্তুটো। গতিকে সেনেকুৱা এখন ঘৰ, সেনেকুৱা এজন মানুহ মোৰ কাৰণে তাৰমানে আশীৰ্বাদ স্বৰূপ, যে এইখিনি কাম কৰাত মই ক'তো বাধা নাপালোঁ। গতিকে বেলেঞ্চিংটো সেই আটাইখিনি মিলি পেলাই মোৰ বেলেঞ্চিংটো হৈছে। কাৰণ মোৰ এতিয়াও যদি মই ওলাই আহিছোঁ, মোৰ হাজবেণ্ডে ছোৱালীকেইজনী স্কুলৰ পৰা আহিব, বা যিখিনি মোক সহায় কৰা বাইদেউ আছে, তেওঁলোকতো দেখাই দিব লাগে কেতিয়া কি, কাক কি কৰিব লাগে, সেইখিনি সময় তেওঁ থাকি দিয়ে। গতিকে তেওঁৰ নিজৰ কিবা কামত গ'লে সেইখিনি সময় মই থাকি দিওঁ। তো আমাৰ বেলেঞ্চিংটো সেনেকৈ মানে হৈ আছে। আমি দুয়োটাই মানে এতিয়া সেই বস্তুটো মিলাই লৈছোঁ যে আমি কোনখিনি সময়ত কেনেকৈ কি মিলাই পেলাই আমি কৰিম। যিহেতু এতিয়া আমাৰ বস্তুটো অকণমান মানে বৰ হেৰি কৰি নকওঁ, মানে তথাপিও মানে চলাবৰ কাৰণে আমাক মানুহ লাগে। আমি অকলে এজনে কৰা বস্তু নহয়, দুয়োটাৰ বেলেঞ্চিঙত আমি এতিয়ালৈকে বস্তুটো মিলাই গৈ আছোঁ। সেইকাৰণে আমাৰ সন্তানেও ধৰক এতিয়ালৈকে কোনো অসুবিধা পোৱা নাই। যদিও মই বহুত সৰু থকাৰ পৰা কামখিনি কৰি আছোঁ, তাহাঁতক মানে একো অসুবিধা নোপোৱাকৈ আমাৰ কামখিনি হৈ যাই আছে। এতিয়া মই আৰু এটা বস্তু এড কৰি দিওঁ। বা ডাবুল এম এ, দুবাৰ এম এ কৰিছিল। কৰাৰ পিছত যেতিয়া কলেজত সোমাইছিল, প্ৰাইভেট কলেজত, তেতিয়া এখন কলেজত সোমাইছিল, তেতিয়া তাতে 7,000 নে 8,000 কিবা দৰমহা দিছিল। আৰু ভিনদৈ অনা নিয়াৰ কাৰণে অটো ঠিক কৰি দিছে। অটোত দিয়ে মাহত 10,000 টকা আৰু দৰমহা পায় 8,000 টকা। কাৰণ গম নাপায় মই 8,000 টকা পাওঁ। এই মোক কৈ থৈ দিয়ে, নকবি কিন্তু দেই, আমি যে ইমান দৰমহা, কম দৰমহা পাওঁ, তেনেকৈ নকবি। তাই মোক কৈ থৈ দিয়ে। আৰু আগতে বাৰ কেনেকুৱা আছিল, ৰ'দত ওলালে তাৰমানে মূৰৰ বিষ হয়, বিৰাট বেমাৰী, সাংঘাতিক বেমাৰী আছিল। বেমাৰ থাকেই তাৰমানে, ৰ'দত ওলালে আমাৰ, ঠাণ্ডা পৰিলে বেমাৰ, তেনেকুৱা আছিল। তো ভিনদৈ প্ৰথমতে যেতিয়া বাই কিবা কাম কৰিব বুলি ক'লে ভিনদৈ মাথা গৰম হয়, তাই কাম কৰিব আৰু কিবা বেমাৰ হ'ব, তেনেকুৱা আছিল।
চ' সেইজন ভিনদেউৱে এতিয়া এনেকুৱা হৈছে যে ভিনদেউৱে নিজৰ যিটো কাম আছিল নিজৰ প্ৰফেশ্যন তাত ভিনদেউৱে হয়তো 30% টাইম দিয়ে 70% টাইম ভিনদেউৱে সম্পূৰ্ণ বুটিকত দিয়ে সম্পূৰ্ণ বুটিকৰ বেকবন এতিয়া ভিনদেউৱে হৈ আছে বেকৰ এণ্ডৰ মানে বাকটো আপোনালোকে ফ্ৰণ্টত দেখা পায় বেকত ভিনদেউ বহুত থাকে আৰু বিৰাট ডাঙৰ বহুত এতিয়া কিমান আছে টোটেল এমপ্লয় আমাৰ 15 জন মান আছে এতিয়া তো 15 জন মান এমপ্লয়ক হ্যান্ডেল কৰা আৰু সময়ত ডেলিভাৰ কৰা আৰু কমপ্লেইনবিলাক হ্যান্ডেল কৰা এইবোৰ সব চলি থাকে ওকে নেক্সট ইম্পৰ্টেণ্ট বস্তু এটা প্ৰশ্ন যিটোৰ উত্তৰ দিবই লাগিব এই প্ৰশ্নটো হ'ল মইতো বাৰু জানো যে এতিয়া বায়ে এইটো বহুত লুটি আছে কিন্তু এতিয়া তাইৰ মুখেৰে জানিম দুটা প্ৰশ্ন একেলগে সুধিম দেই এটা হ'ল এতিয়া এভাৰেজ মাহত কিমান মান ইনকাম হৈ আছে ওকে আৰু ভিডিঅ'টো খালি ইনকাম টেক্স আপোনালোকে শ্বেয়াৰ নকৰিব আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে প্ৰথম যেতিয়া কোনোবাটো মাহত 1 লাখ টকা ইনকাম হৈছিল ফাৰ্ষ্ট সেইদিনা অনুভৱটো কেনেকুৱা আছিল আগতে দ্বিতীয়টো উত্তৰ দিওঁ 1 লাখ টকা কেতিয়া হৈছে মই গম নাপাওঁ কাৰণ মই একদম ফাইনেন্সখিনি মই নাচাওঁ সেইখিনি একদম মোৰ হাজবেণ্ড মোৰ ভিনদেউই চাই গতিকে মই নাজানো মই যে 1 লাখ টকা কোনোবা দিনা হৈছে নে হোৱাই নাই হোৱা নাই মই গম নাপাওঁ কাৰণ সেইখিনি মই একেবাৰে নাচাওঁ মোৰ কামটো হৈছে মই ক'লো ন মোৰ মেইন পেশ্যনটোৱে হৈছে মোৰ কাপোৰযোৰ বিক্ৰী কৰা বুজি পাইছানে তাৰ পৰা মই কি পাইছোঁ সেইটো মোৰ লাইনত নাইয়ে মই আগৰ পৰাই নাই গতিকে সেইখিনি তেখেতকে দি থৈছোঁ মই যি কৰে তেওঁ 1 লাখে হৈছে নে বহুতে হৈছে নে কমতে আছে সেইখিনি তেওঁ হেণ্ডেল কৰে কিন্তু মোৰ যিটো পেশ্যন মই সেইটো কৰি গৈ আছোঁ মই মেখেলা চাদৰ চেল কৰি ভাল পাওঁ প্ৰেজেণ্ট কৰি ভাল পাওঁ তো মই মোৰ কামটো কৰি আছোঁ গতিকে মই সেইটো ঠিককৈ ক'ব নোৱাৰিম ক'ব লাগিব বোলে বাক দৰমহা দিয়া ক'লে কিন্তু ইয়াৰ মাজতো এটা কথা যদি মই মানে কিমানখিনি হৈছে সেইটো মই নকলেও যে এগৰাকী মহিলা হিচাপে এগৰাকী নাৰী হিচাপে দুটি সন্তানৰ মাতৃ হিচাপে যদি আজি মোক কোনোবাই কয় যে তুমি সন্তানকেইটাক নিজাকৈ ডাঙৰ দীঘল কৰি তেওঁলোকে বিচৰা ধৰণে শিক্ষা বা তেওঁলোকৰ যিখিনি মানে তেওঁলোকক প্ৰয়োজন এগৰাকী মাতৃ হিচাপে যদি মোক সেই দায়িত্বটো দিয়া হয় তেতিয়াহ'লে হয়তো মই ইমানখিনি এতিয়া নিজক সম্বল কৰি তুলিব পাৰিছোঁ যে যদি মোক সেইখিনি দায়িত্ব মোক দিয়াসকলে মই ছোৱালীকেইজনীক ডাঙৰ দীঘল কৰিব পাৰিম আৰু এইটো মই ভাবোঁ যে এইখিনিয়ে উদ্দেশ্য আমি প্ৰত্যেকগৰাকী নাৰীয়ে ৰাখিব লাগে যে নিজৰ ভৰিত নিজে থিয় হয় যাতে কেতিয়াবা যদি প্ৰয়োজন হয় আমাক যে কোনো ছাপৰ্ট নোহোৱাকৈ নিজে আগবাঢ়ি যাব লাগে নিজৰ পৰিয়ালটোক আগবঢ়াই নিব লাগে সেইখিনি আমি নিজক ঠিক কৰি ল'ব লাগে নিজক সেইখিনি ফাইনেন্সিয়েলি সেইখিনি সাজু কৰি ল'ব লাগে আৰু সিমানখিনি হয়তো মই হৈছোঁ আৰু এটা আইডিয়া আপোনালোকে কৰি ল'ব পাৰে ভিনদেউ আমাৰ কণ্ট্ৰেক্টৰ হয় তাতে কণ্ট্ৰেক্টৰৰো ইনকাম বেয়া নহয় তো ভিনদেউ যদি নিজৰ কামটোতকৈ বেছি সময় এইটো কামত দি আছে তো এটা আইডিয়া কৰি ল'ব পাৰি বাৰু কিমান মান আহে এটা কথা কৈছোঁ মোতকৈ বহুত বেছি ইনকাম কৰে এইটো কাম বহুত বেছি ইনকাম কৰি আছে বৰ্তমান যেতিয়া বায়ে ষ্টাৰ্ট কৰিছিল তুমি ষ্টাৰ্ট কৰিছিলা তেতিয়াতো এনেকুৱা কাপোৰৰ বিজনেছ কৰা মানুহৰ সংখ্যা কম আছে এতিয়া বহুত বাঢ়িছে বহুত মানুহে কয় এতিয়া বহুত বাঢ়িছে এতিয়া কৰি কি লাভ হ'ব এতিয়া বহুত হৈ গৈছে তো সেই ক্ষেত্ৰত এই যিটো আমি ভাবোঁ ন যে বহুত কম্পিটিশ্যন আছে বহুত মানুহ হৈ গ'ল সেইটো ভাবি বহুত ছোৱালীয়ে হয়তো ষ্টাৰ্ট কৰিম বুলি ভাবিব পৰা নাই বা যিকোনো ক্ষেত্ৰতে আজি ফটোগ্ৰাফী হওক মেকআপ আৰ্টিষ্ট হওক কাপোৰৰ বিজনেছ হওক চব বিজনেছতে অলৰেডি কম্পিটিশ্যন আছে আৰু মানুহে কম্পিটিশ্যন দেখি এনেকুৱা হৈ যায় যে বহুত আছে আমিনো কৰিম কি তো যিটো নতুন জেনেৰেশ্যন যিটো আহি আছে মই ফিমেলখিনিক টাৰ্গেট কৰিবলৈ কৈছোঁ যে তেওঁলোকক বা যিখিনি হাউচ ৱাইফ আছে তেওঁলোকক এনেকুৱা কি এটা ইনফৰমেশ্যন দিবা যে তেওঁলোকেও যাতে এজন ছাকচেছফুল ওমেন হ'ব পাৰে ইয়াতে যিখিনি আমাৰ ছোৱালী বা মহিলা আছে আমি চবেই এটা এটা সপোন আমি লগত সৰুৰ পৰাই লৈ ডাঙৰ হওঁ হয়নে নাই চবৰে সপোন থাকে এতিয়া সময়ত যেতিয়া সপোনটো আমি জেগাটো পাওঁ যে এতিয়া আমাৰ ফুলফিল কৰা সময় তেতিয়া আমি আচলতে বেকগ্ৰাউণ্ডটো চাব নালাগে সেইটোৰ এতিয়া কি চিটুৱেশ্যন চলি আছে সেইটো বহুত হৈছে মেকআপ আৰ্টিষ্ট মই মেকআপ আৰ্টিষ্ট হ'ব খুজিছোঁ এতিয়াতো ঘৰে ঘৰে মেকআপ আৰ্টিষ্ট সেইটো ডাজ নট মেটাৰ তোমাৰ যিটো পেশ্যন তোমাৰ যিটো সপোন তুমি সেইটো কেতিয়াও এৰিব নালাগে মই ভাবোঁ মই মোৰ ছোৱালীকো এইটো বস্তু মই কওঁ যে পেশ্যন ইজ পেশ্যন হিৰ চিটুৱেশ্যন সি এতিয়া কোনটো মানে ষ্টেজত আছে তোমাৰ পেশ্যনটো তুমি পোৱালৈকে তুমি সেইটো কেতিয়াও নাচাবা হয়নে নাই ডক্টৰৰো অভাৱ নাই আজিকালি ঘৰে ঘৰে ডক্টৰ কিন্তু মই মোৰ ছোৱালীক কওঁ তোমাৰ মেডিকেল পঢ়িব মন আছে মেডিকেল পঢ়িবই লাগিব
তুমি হ'বই লাগিব তোমাৰটো তোমাৰ নিজৰ যিটো ইণ্ডিভিজুৱেল এটা পৰিচয় বা তোমাৰ আইডেণ্টিটি থাকিব সেইটো তোমাৰ য'তেই কি নহওক তোমাৰ থাকিবই হয় নে নাই এতিয়া জেনেৰেশ্যনত আমি এতিয়া আমাৰ ক্ষেত্ৰতে যদি কওঁ মই যেতিয়া আৰম্ভ কৰিছোঁ তেতিয়া সঁচাই আমি কেইজনী মানেহে আছিলোঁ মানে আমি গণিব পাৰোঁ যে আমি কেইজনী আমি ধৰক কৰি আছোঁ এতিয়াতো ঘৰে ঘৰে হৈছে কিন্তু সেই ঘৰে ঘৰে হৈ থকা মানুহখিনিও কিন্তু এইটো কাম কৰিয়ে আছে তেওঁলোকে কিন্তু নিজৰ সপোন পূৰণ কৰিয়ে আছে তাৰে মাজত যিয়ে বোলে নাই পাৰা মানে নহ'ল দেখোন 2 মাহ কৰিলোঁ 3 মাহ কৰিলোঁ একো হোৱা নাই মই এৰি দিছোঁ তেওঁলোকে পিছুৱাই যাব কিন্তু যিয়ে ধৰি আছে সময় লাগিব আমি যদি এবছৰত ছাকচেছ হৈছোঁ তোমালোকে 3 বছৰত ছাকচেছ হ'বা কিন্তু নিজৰ পেশ্যন ইজ পেশ্যন সেইটো বস্তু কেতিয়াও এৰি দিয়াটো মই ভাবোঁ সেইটো ভুল হ'ব আজি দেখোন এইটো বস্তুত মই 3 মাহ কৰিলোঁ মই একো ফল নাপালোঁ আজি এইটো কৰোঁ সেইটো বস্তুত মানে কোনোফালে নহ'ব তেতিয়া এই কথাটো ময়ো মানো যে আমি পেশ্যনটো এনিহাও ফ'ল' কৰিব লাগে কাৰণ মই এতিয়া যিটো ফিল্ডত আছোঁ মটিভেশ্যনেল ফিল্ডত ট্ৰেইনিং ফিল্ডত কম্পিটিশ্যনটো বাদ দিয়া কোনোৱে নাই অসমত প্ৰফেচনেলি মটিভেশ্যনৰ ওপৰত কাম কৰা মানুহৰ সংখ্যা গণিব পৰা হাৰ্ডলি 2জন বা এজনে ওলাব আৰু কোৰ্চেছ লৈ লৈ আহা সেনেকুৱা মানুহৰ সংখ্যা খুব নাই বুলি ক'লেও ভুল নহয় 2জন আছে যোনে ভাল মটিভেট কৰে বা তেওঁলোকে এইটো প্ৰফেশ্যন বুলি লোৱা নাই তেওঁলোকৰ হবি হিচাপে লৈছে প্ৰফেচনেলি হোৱা হিচাপত চাগে মই আছোঁ বা হয়তো আৰু কোনোবা আছে যাৰ লগত মই এতিয়া পাৰ্চনেলি লগ পোৱা নাই তো এইটো মেটাৰ নকৰে যে কম্পিটিশ্যন কিমান আছে কম্পিটিশ্যন নাই ফিল্ড আছে ফিল্ড নাই আমি যিখন ফিল্ডত কাম কৰি আছোঁ আমাৰ অসমত সেইখন ফিল্ডত মাৰ্কেট বনাই নাই আমি নতুনকৈ মাৰ্কেট বনাই আছোঁ মানুহে পেৰেণ্টিং আগতে কেতিয়াও শিকি পোৱাই নাছিল প্ৰথম শিকিছে আমি যেতিয়া শিকাইছোঁ তেনেকুৱা চ' কথা এইটো যে আমি পেশ্যনটো এনিহাও ফ'ল' কৰিব লাগে পেশ্যনটো প্ৰফেশ্যন বনাব ট্ৰাই কৰিব লাগে অ'কে যদি ইয়াতে কাৰোবাৰ মাইণ্ডত এইটো বস্তু আহি আছে যে পেশ্যনটোকতো প্ৰফেশ্যন বনাম পেশ্যনটো পালেতো মই বহুত ডাঙৰ কিবা কৰিম কিন্তু মই পেশ্যনটোৱে কি মই নাজানো এইটো কনফিউজনো বহুতৰ থাকে যে তেওঁলোকে নাজানে যে তেওঁলোকৰ পেশ্যনটো কি হয় চ' ইয়াৰ কাৰণে চিন্তা নকৰিব ইয়াৰ কাৰণে আমি এটা প্ৰগ্ৰেম ডিজাইন কৰিছোঁ সেই প্ৰগ্ৰেমটোৰ নাম হৈছে ফাইণ্ড ইয়ৰ পেশ্যন অ'কে এই প্ৰগ্ৰেমটোত আপোনালোকে ডিটেইলছত বুজিব ষ্টেপ বাই ষ্টেপ প্ৰচেছ অল আৰ চাইক'লজিকেল প্ৰচেছ সেই প্ৰচেছত আপোনালোকে নিজে গৈ আপুনি অট'মেটিকেলি আপোনাৰ পেশ্যনটো বিচাৰি পাব কাৰণ যদি ডাঙৰ কিবা কৰিব লাগে নহয় পেশ্যনটোক প্ৰফেশ্যন বনোৱা বিৰাট দৰকাৰ তাৰ কাৰণে তলত লিংকত সেই প্ৰগ্ৰেমটোৰ ডিটেইলছ দিয়া আছে আৰু তাত 50%ৰ এটা কুপন কোড দিয়া আছে যদি সেই 50%ৰ কুপন কোডটো ইউজ কৰে তেতিয়াহ'লে কোৰ্চটোত আপোনালোকে 50% ডিছকাউণ্ট পাব অ'কে তলত দিয়া লিংকটোত গৈ পেলাই ডিটেইলছখিনি আপোনালোকে চাব অ'কে আকৌ আহোঁ পডকাষ্টলৈকে এটা বস্তু যিটো মই বহুত ভাবোঁ যিটো মই বিচাৰোঁ যে তোমাৰ থৰে বাকীবিলাক মানুহেও মানে ভাবক যে অসমত এতিয়াও বহুত ডাঙৰ মাৰ্কেট খালী আছে অসমত এতিয়াও এনেকুৱা অসমত আমি যিটো ফিল কৰোঁ ন যে কম্পিটিশ্যন বেছি আছে অসমত কম্পিটিশ্যন কেতিয়াও বেছি হোৱাই নাই আৰু ভৱিষ্যতেও আগন্তুক 20 বছৰলৈকে নহয় যিকোনো ফিল্ডতে কি অনুভৱ হয় এইটো ক্ষেত্ৰত যে কম্পিটিশ্যন বাঢ়িলে মাৰ্কেট বেয়া হয় মানে এতিয়া ধৰক যেতিয়া আৰম্ভণি আছিল আৰম্ভণিত 3-4জনমান সম্পূৰ্ণ মানে এনেকুৱা বুটিক আছিল এতিয়া হয়তো 100জন বুটিক হৈছে এতিয়া 100জন বুটিক হোৱাৰ পাছত বিজনেছ ডাউন হৈছে নে বিজনেছ বাঢ়িছে মই যদি নিজৰ ক্ষেত্ৰত কওঁ যে প্ৰথমতে এনেকুৱা আছিল যে আমি যেতিয়া অনলাইন আৰম্ভ কৰোঁ আমি কেইগৰাকী মানে আৰম্ভ কৰোঁ ময়ো কাৰোবাক চাই কৰিছোঁ তেওঁ হয়তো কাৰোবাক চাই কৰিছে তো আমি গণিব পৰাকৈ কেইগৰাকীমান আছিলোঁ আজি 5 বছৰ বা 7 বছৰ ইমানমানৰ ভিতৰত মই কৈছোঁ আৰু তেতিয়া কি হৈছিল আমাৰ কিছুমান কাষ্টমাৰ আছিল যে আমি ল'ম নেকি অনলাইনত কাপোৰ দিব জানো আমাক ঠগিব নেকি হয়নে সেই বস্তুটো খুব আছিল গতিকে মানুহৰ বিশ্বাসটো যেতিয়া বস্তুটো কম থাকে ন বিশ্বাসটো কম থাকে বিশ্বাসটো কম থাকে এতিয়া যেতিয়া দেখিছে আমাৰ অসমখনত মেখেলা চাদৰৰ মানে এটা ট্ৰেণ্ড আমি আনি দিছোঁ আমি মানে গোটেইখিনি আমি অসমীয়া যিখিনি অনলাইন অফলাইন আমি এটা ট্ৰেণ্ড আনিছোঁ আজি ইভেন মোৰ ক্ষেত্ৰত কলিকতা মুম্বাই দিল্লী বেংগালোৰ আমাৰ সকলো জেগাৰ পৰা সমান কাষ্টমাৰ পাওঁ আমি যিমান আমি অসমত পাই আছোঁ মোৰ ক্ষেত্ৰত মই সমানেই কাষ্টমাৰ পাওঁ বিশেষকৈ ৱেষ্ট বেংগলত মানে অসমীয়া মেখেলা চাদৰ কি এটা সমাদৰ তেওঁলোকে নিশ্চিন্ত মনে অনলাইনত এডভান্স পে'মেণ্ট এটা দি অসমৰ পৰা কাপোৰ লৈ গৈ আছে তেওঁলোকে পিন্ধি আছে আজি লাষ্ট যোৱা বছৰৰ টিচাৰ্ছ ডেত মানে আমাৰ ৱেষ্ট বেংগলৰ এখন বেংগলী স্কুলত তেওঁলোকে 18গৰাকী বাইদেৱে একেলগে টিচাৰ্ছ ডেত মেখেলা চাদৰ পিন্ধিছে মই ইয়াৰ পৰা ৰেডি কৰি কাপোৰ ষ্টিচ কৰি মানে মই তেওঁলোকলৈ পঠিয়াইছোঁ আৰু এইটো মোৰ কাৰণে খুব গৌৰৱৰ কথা হয়নে নাই সেই ফেইটটো তেওঁলোকে ক'ত পালে
তেওঁলোকে 7 বছৰ আগত কিন্তু মোৰ পৰাই কাপোৰযোৰ লোৱা নাছিল হয়তো তেওঁলোক মোৰ লগত তেতিয়াৰ পৰাই জড়িত বা তেনেকুৱা মানুহ তেতিয়াৰ পৰাই জড়িত কিন্তু মানুহৰ বিশ্বাসটো কেতিয়া বাঢ়িছে জানা যেতিয়া দেখিছে যে অসমখনত ই এটা সুন্দৰভাৱে চলি থকা এটা ব্যৱসায় য'ত অসমীয়া মানুহে অসমৰ সাজ পোছাকযোৰ সকলো জেগাত ল'ব পৰাকে আমাক এটা মানে সুবিধা দিছে হয় না নাই গতিকে ই কেতিয়াও মই নাভাবো যে ব্যৱসায়টো বঢ়াৰ লগে লগে বা চাৰিওফালে হোৱাৰ লগে লগে ই ডাউন হৈ যাব বা ব্যৱসায়ৰ কিবা মানে ক্ষতি হ'ব মই কেতিয়াও নাভাবো এইটো ক্ষেত্ৰত মাত্ৰ আমি গ্ৰাহকখিনি অলপ সাৱধান হ'ব লাগে কাৰণ আজিকালি যিহেতু এই ফ্ৰড বা এনেকুৱা ধৰণৰ বস্তুটো চলি আছে তো সেই ক্ষেত্ৰত সাৱধান হ'ব লাগে পেজটো ভালকে এনালাইজ কৰিব লাগে ৰিভিউখিনি চাব লাগে কাৰণ আমি তাত সব দিওঁ কাস্টমাৰে লোৱা ফটোৰ পৰা আদি কৰি গোটেইখিনি দিওঁ গতিকে প্ৰত্যেকটো পেজ ৰিভিউ কৰি ভালকে এনালাইজ কৰি মাত্ৰ তেওঁলোকে ল'ব লাগে মই ভাবো গতিকে ইয়াত ক্ষতি একেবাৰে হ'ব নোৱাৰে ই এটা আমাৰ মানে উন্নতিৰ এটা নতুন দিশ মই ভাবো আমি আমাৰ নিজৰ বস্তুক আগবঢ়াই নি আছো আৰু বিজনেছৰ যে নিয়মে হয় যেতিয়া কম্পিটিশন বাঢ়ে কাস্টমাৰো বাঢ়ে কাৰণ কাস্টমাৰ বাঢ়িলেহে কম্পিটিশন বাঢ়ে গতিকে যদি আপুনি কৰা কামটো আৰু দজনে কৰি আছে মানে সেইখন মাৰ্কেট অলৰেডি বনি আছে একদম চকু মুজি যাব পাৰি ওকে ফটোৰ কথা কওঁতে এটা মনত পৰিল ওকে বাই এইটো কথাটো ক'লে যে যিখিনি কাস্টমাৰ তেওঁলোকৰ লগত যদি ফ্ৰড নহয় তাৰ কাৰণে পেজখিনি ভালকে চাই ল'ব লাগে মই উল্টাটো বহুত হয় কাস্টমাৰেও বহুত ফ্ৰড কৰে সো এনেকুৱা এটা ঘটনাটো ঘটি গৈছে স্ক্ৰিনশ্বট দিয়া সেইটো অলপমান ক'লে বহুত আমি নিজে বহুত ঠক খালো অলৰেডি এইটো কাস্টমাৰৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগে এতিয়া আমাৰ ক্ষেত্ৰত হয় কি অনলাইন কিবা এটা দিয়াৰ লগে লগে বহুতখিনি পেমেন্ট আমাৰ একেলগে আহি থাকে কিন্তু প্ৰত্যেকটো পেমেন্ট আকৌ একাউণ্ট খুলি চোৱা দিগদাৰি কেতিয়াবা পেমেন্টৰ নাম্বাৰ মানে এমাউণ্টটো একে থাকে প্ৰায় 1500ৰ বস্তু এটাই আমি 100টা পিছ বিকিছো তো 1500 কি প্ৰত্যেকটোৰে নাম মানে একাউণ্ট চেক নাম্বাৰ চেক কৰি ৰেফাৰেন্স নাম্বাৰ চেক কৰি উলাওঁতে আমাৰ টাইম লাগি যায় তো আমি কেতিয়াবা হেতু হেগুন তাতে আমাৰ মানে ঘটাল এবাৰ এই ঘটনাটো বিৰাট জমনি গৈছে এজনী লেডি আছিল এটা টিম আছিল তেওঁলোকে স্ক্ৰিনশ্বটটো নিজে মানে এডিট কৰে কৰি পেলাই তাৰ ৰেফাৰেন্স নাম্বাৰ এটা দিয়ে হেৰি দিয়ে অকল হেৰি নহয় আৰু এটা কোনবা এখন বুটিকক ঠগাইছিল একেলগে বহুতক ঠগালে মানে পিছত ধৰি লোৱা মোৰ তাত হন্তে বাকি বিলাকেও চালে ইজনে ফোন কৰে মোৰ পৰাও লৈছে তাই হিজনে ফোন কৰে মোৰ পৰাও খাইছে তাই গলগে পিছত আমি পইচাখিনি পালো যেনিবা এইটো পুলিশ কেसेছ দিয়া পিছত এইটো ধৰাত পৰিল গতিকে ফ্ৰড বোলা বস্তুটো সব ফালে চলে দুই ফালৰ পৰাই হয় বিজনেছ কৰিলে থাকা খুন্দা খাবই লাগিব অলপ লছন খাবই লাগিব গতিকে দীঘলীয়া নকৰো আৰু বেছি কথা পাতিলে সব ঘৰুৱা কথাবিলাক ওলাই যাব ঘৰুৱা কথাবিলাক আমি মানে ফাটিল নকৰো আজি ইয়াতে আজি সম্পূৰ্ণপতি কথা আৰু মই কিবা প্ৰাইভেট কথা সুধি দিম মোক কিবা প্ৰাইভেট কথা সুধি দিব দুইটাই ফচি যাম গতিকে আমি প্ৰাইভেটত নাযাওঁ কিন্তু আমাৰ চাইল্ডহুডটো বৰ মজা আছিল বেয়া মাৰণ দিছিলোঁ মই তাইক মাজে মাজে এতিয়াও মায়ে মোক কয় তই বাইৰে মোক এতিয়া ল'ৰা যেতিয়া মাৰে মোক মায়ে কয় তই এতিয়া ল'ৰাৰে মাৰ খাইছ তই বাইৰে কিমান মাৰিছিলে বেয়া মাৰণ দিছিলোঁ মই তো আমাৰ চাইল্ডহুডটো বিৰাট মজা গৈছে আৰু এটা কথা দেই বাঘ দেখাত বিৰাট শান্ত যেন লাগে কিন্তু সৰুতে সাংঘাতিক অঘাইটং আছিল সাংঘাতিক অঘাইটং এতিয়াও হয় মই নেদেখাওঁ টাইমত দেখাম মাজত মানে এনেকুৱা হৈছিল বাই মাজত যেতিয়া কলেজত পঢ়ে একদম শান্ত শিষ্ট একদম এনেকুৱা হৈ গৈছিল মায়ে মোক কয় তই বাইৰে কেতিয়া শান্ত দেখা সৰুতে কি কৰিছিল মই নিজে দেখিছোঁ এবাৰতো আমাৰ এনেকুৱা ইনচিডেণ্ট আছে মই এইটো ইনচিডেণ্ট কওঁ নকলে হেৰি হ'ব আমি আগতে য'ত আছিলোঁ না আমাৰ ঘৰটো পাহাৰৰ ওপৰত আছিল আমি য'ত ডাঙৰ হৈছোঁ আমি পাহাৰৰ ওপৰত ডাঙৰ হৈছোঁ তাৰমানে দেই এদিন আমি দুয়োটাই মা নাছিল ঘৰত আমি এদিন দুয়োটাই এটা ডাঙৰ শিল এটা ন আমি বঢ়িয়াকৈ পাহাৰৰ ওপৰৰ পৰা ঠেলা মাৰিছোঁ শিলটো বাগৰি গৈ তলত এঘৰ মানুহৰ এখন ৱাল ভাঙি পেলাই সোমাই আন এখন ৱাল ভাঙি ওলাই গুচি গৈছে সেই শিলটো প্ৰকাণ্ড শিল তাৰপিছত মায়ে আহিছে আহোঁতেতো সেই মানুহ ঘৰে একদম বেয়া কমপ্লেইন দিছে মাৰ আগত মায়ে আহি একো কথা শুনা নাই আমাৰ দুয়োটাক এনেকুৱা মাৰণ দিছে এতিয়া মোৰ আমাৰ এনেকৈ ভৰি ফাটি তেজ ওলাই গৈছে এনেকুৱা মাৰণ দিছে মায়ে তাৰমানে সেই দিন ধৰি তাৰমানে আমি শিল বোলা বস্তুটো ভয়ে কৰিছোঁ মানে মাৰো বহুত খাইছোঁ দেই বহুত মাৰ খাইছোঁ চাইল্ডহুড বিলাকতো বিৰাট ভাল লগা ইনচিডেণ্ট সেইটো মই প্ৰায়ে বহুত লগত শ্বেয়াৰ কৰোঁ গতিকে আৰু দীঘলীয়া নকৰোঁ ন বহুত দীঘলীয়া হ'ল অ'কে তো গতিকে আমি ইয়াতে এণ্ড আপ কৰিম আজি সেইটো কেনেকুৱা পালে আমাক জনাব চাই আৰু যদি আজি ভিডিঅ'টোৱে আপোনাক মটিভেট কৰিবৰ কাৰণে সক্ষম হৈছে তো এই ভিডিঅ'টোক মেক্সিমাম মানুহলৈকে শ্বেয়াৰ কৰিব চেনেলটোক ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ যি অনুভৱ আছে কমেণ্টত লিখিব আৰু যদি আপোনালোকে পেশ্যন বিচাৰি পোৱা নাই আৰু তাৰ বিষয়ে শিকিব বিচাৰে আমাৰ কোৰ্চেছবিলাক জইন কৰিব থেংক ইউ ছ' মাছ বাই বাই